গুড আফটাৰনুন বন্ধু বান্ধৱীসকল শুভ আবেলিৰ মধুৰ ক্ষণটি একেলগে উপভোগ কৰা আহকচোন উত্তৰ গুৱাহাটীত অৱস্থিত শ্ৰী শ্ৰী আউনী আটি সত্ৰত নিমন্ত্ৰণ ক্ৰমে উপস্থিত হৈছেহি মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত দেৱপ্ৰভু তেখেতক গায়ন বায়নেৰ সভাগৃহলৈ আদৰি অনা হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে নামযজ্ঞ সোণালী জয়ন্তী উৎসৱ পালন কৰিছিল শ্ৰী শ্ৰী আউনী সত্ৰত আৰু শেষৰ দিনটো 13 ফেব্ৰুৱাৰীৰ দিনা উপস্থিত হৈছেহি শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত দেৱপ্ৰভু তেখেতক ইয়াত মানে সভাগৃহত উপস্থিত থকা আই বাপ আৰু শিশুসকলে ভক্তিভাৱে সেৱা জনাই তেখেতক সভাগৃহলৈ আগবঢ়াই অনা পৰিৱেশটো সঁচাই অপূৰ্ব আছিল শ্ৰী শ্ৰী আউনী সত্ৰৰ সত্ৰাধিকাৰ গৱেষক পণ্ডিত শ্ৰী ডক্টৰ পিতাম্বৰদেৱ গোস্বামী প্ৰভু তেখেতক এখন চেলেং আৰু খৰাই তেখেতক আদৰণি জনাই তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে আমি সম্বৰ্ধনা জ্ঞাপন কৰি আজিৰ এই সভাখনৰ নিৰ্দিষ্ট বক্তা এই ধৰ্মালোচনী সভাখনে এখন আলোচনী উন্মোচন কৰা হৈছে আৰু আলোচনীখন উন্মোচন কৰাৰ ঠিক পিছতে শ্ৰী আউনী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তেখেতৰ মূল্যৱান ভাষণটি আগবঢ়াইছে মই শেষৰখিনি সাৰমৰ্মখিনিহে আপোনালোকৰ মাজলৈ মই ভিডিঅ'ৰ ৰূপত লৈ আহিছোঁ আপোনালোকে শুনকচোন সাৰমৰ্মখিনি বুজি কেনেকুৱা পাইছে আপোনালোকে মোৰ কমেণ্ট বক্সত লিখি জৰুৰ জনাব বুলি মই আশা কৰিলোঁ নমস্কাৰ গৈ যদি সি ঘৰ পালেগৈ গৈ ক'লেগৈ স্বাগতম হে প্ৰাজ্ঞৱল আপোনাক মই আজি মধুৰ ব্যঞ্জনেৰে মই আকৌ আজি সন্মান জনাইছোঁ আপুনি ইমান ডাঙৰ জ্যোতিষী আপুনি মোক এটা আজি পৰীক্ষা কৰিবলৈ দিয়ক সেই পৰীক্ষাটোৰে মই আপোনাৰ এই জ্যোতিষ চৰ্চাৰে আপোনাৰ যিটো প্ৰতিভা বিকশিত হৈছে তাক 10 গুণলৈ ৰূপান্তৰিত কৰিম তেতিয়া প্ৰাজ্ঞৱান জ্যোতিষীজনে তেওঁ কি পৰীক্ষা কৰিব কি নকৰিব একো কথা নুসুধি এটাই মাত্ৰ উত্তৰ দিলে সেই গ্ৰাম্য জ্যোতিষী তোমাৰ কি পৰীক্ষা আছে তুমি আৰম্ভ কৰা মই পৰীক্ষা দিবলৈ প্ৰস্তুত তাৰ লগে লগে গ্ৰাম্য জ্যোতিষীজনে জেপৰ পৰা সেই আলফুলকৈ তেওঁ নেদেখাকৈ হাতৰ মুঠিত চৰাইটো ধৰি তেওঁৰ সন্মুখত পৰে সেই প্ৰাজ্ঞৱল আপুনি এতিয়া মোক ক'ব লাগে মোৰ হাতৰ মুঠিত কি আছে জ্যোতিষেৰে অংক কৰি কৰি প্ৰাজ্ঞৱানজনে উত্তৰ দিলে তোমাৰ হাতত এটা চৰাই পোৱালি আছে শুদ্ধ তাৰপিছত তেওঁ আকৌ প্ৰশ্ন কৰিলে এইবাৰ আপুনি মোক এইটো কথা ক'ব লাগে মোৰ হাতত থকা চৰাইটো মতা চৰাই নে মাইকী চৰাই জ্যোতিষেৰে অংক কৰি কৰি প্ৰাজ্ঞৱান জ্যোতিষীজনে সেইটো উত্তৰ দিলে তোমাৰ হাতত থকা চৰাইটো মতা চৰাই সাধাৰণতে বহুত সময়লৈ মতা চৰাইটো থাকিব পাৰে তথাপি জ্যোতিষৰ অংকৰে কৈছে শুদ্ধ তাৰপিছত এইবাৰ গ্ৰাম্য জ্যোতিষী এটা আৰু দুষ্ট বুদ্ধি উলিয়ালে তেওঁ এইবাৰ ক'লে হে প্ৰাজ্ঞৱান আপুনি এতিয়া মোক এই কথাটো ক'ব লাগে মোৰ হাতৰ মুঠিত থকা চৰাইটো এতিয়া মৃত নে জীৱিত তেতিয়া কিন্তু প্ৰাজ্ঞৱান জ্যোতিষী বিপাঙত পৰিলে তেওঁ ভাবিলে মই যদি জ্যোতিষেৰে অংক কৰি কৰি উত্তৰ দিওঁ সেইটো শুদ্ধ নহ'ব পাৰে কাৰণ মই যদি তাক জীৱিত বুলি কওঁ সি তাক পেপা মাৰি লাহেকৈ মাৰি পেলাব আৰু যদি তাক মৃত বুলি কওঁ সেইটোও শুদ্ধ নহ'ব পাৰে আৰু ভুলকৈও সি তাৰ হাতৰ মুঠিত জীয়াই থাকিব পাৰে তেতিয়া অতি বিচক্ষণতাৰে সেই প্ৰাজ্ঞৱান জ্যোতিষীয়ে সেই গ্ৰাম্য জ্যোতিষীক উত্তৰ দি ক'লে সেই গ্ৰাম্য জ্যোতিষী এতিয়া সেই চৰাইটোৰ জীৱন দানৰ দায়িত্ব তোমাৰ হাতত তুমি ইচ্ছা কৰিলে তাক জীয়াই ৰাখিব পাৰা ইচ্ছা কৰিলে তুমি তাক মাৰি পেলাব পাৰা আমাৰ ক্ষুদ্ৰ জ্ঞান বুদ্ধিৰে এই কথাখিনি আপোনালোকৰ আগত যিধৰণে আমি দাঙি ধৰিলোঁ এইখিনি ধৰি ৰখাৰ দায়িত্ব আপোনালোকৰ হাতত ইচ্ছা কৰিলে তাক মাৰিব পাৰে ইচ্ছা কৰিলে তাক আপোনালোকে জীয়াই ৰাখিব পাৰে এই বিচাৰ আপোনালোকৰ হাতত অৰ্পণ কৰি আমাৰ কথাখিনি সামৰি মাৰিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ নমস্কাৰ পুনৰবাৰ নামৰ ধ্বনিৰে ধৌত কৰি আপোনালোকক যেনেকৈ
ধৌত কৰিছে স্নাতক কৰিছে গোটেই সমগ্ৰ আমাৰ গুৱাহাটীবাসী এই নামৰ ধ্বনিৰে ধৌত কৰি সকলোৰে মনবিলাক কলুষিত কৰক। এই বাসনাৰে আমাৰ কথাখিনি সামৰি মাৰিছোঁ। নমস্কাৰ।